গুড মৰ্ণিং ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। তো এই আমি ওলালোঁ এক জেগাত যাবলৈ কাৰণে, গৈ আছোঁ দাদাৰ বিয়াৰ বজাৰ কৰিবলৈ কাৰণে। দীপক দা কৈ থাকোঁ যিহেতু, তো এই দীপক দাৰে বিয়া অহা মাহতে। তাৰপিছত এয়া ছোৱালীকো লৈ লৈছোঁ, আমি এতিয়া গৈ আছোঁ চাৰিআলিৰ ফালে। আৰু এয়া দেখিছে নহয় চাহ বাগিচা, অসমৰ বিখ্যাত আৰু জনপ্ৰিয় বাগিচা, চাহ বাগিচা জানেই সকলোৱে। তো তাৰপিছত আহি পালোঁ আৰু ইমান ভিৰ হৈ আছিলে যে ছোৱালীক লৈ মই ভিডিঅ' বনাব নোৱাৰিলোঁ। ইয়াত শাড়ী আৰু পাঞ্জাবীটো লোৱা হ'ল, কিন্তু লেহেংগা লোৱাৰ কথা আছিলে, লেহেংগাটো ইয়াত পচন্দ নালাগিলে। তাৰপিছত আৰু এটা দোকানত যাম। আৰু এয়া ছোৱালী দেখিছা নহয়, আমনি পাই গৈছেগৈ। মানে 11টা বজাৰ পৰা সন্ধিয়া 6টা বজালৈকে আমাৰ এইবোৰ বিয়াৰ বজাৰ কৰি মেলি ঘৰ পাওঁতে 7টা বাজিলে। কি কৰিব আৰু, বিয়াৰ বজাৰ বুলি ক'লে কথা অকণমানতো টাইম লাগিবই। তাৰপিছত এয়া ছোৱালীক লৈ অকণমান বাহিৰত আহিছিলোঁ, আৰু তাই বাহিৰতে অকণমান ফ্ৰীলি খেলি আছে। তো ভিডিঅ'টো সকলোকে চাই থাকক। মইতো ইয়াত ৰখি আছোঁ, আৰু এইফালে দাদাহঁতে কৰি আছে বজাৰ। বেগটো নাই নহয়, ওপৰত থাকি গ'ল। ফেনা থাকবই। বিয়ার মুকুট একটা খুব ছোট হইছে কেন কি অল্প আরে এর থেকে বড় আছে, এর থেকে বড় ঢুকবো না ভাই খালি এটুকে। বিয়াৰ বজাৰ কি কৰিলে তাততো একো ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া আনাৰ পাছত ঘৰলৈ ইয়াত কিবা কিবি নিয়ম কৰিলে, আৰু ফাইনেলি এয়া হৈছে কইনাৰ শাড়ী, তাৰপিছত লেহেংগা। আজি ভিডিঅ'টো